আজি 10 ডিচেম্বৰ আজি পবিত্ৰ শ্বহীদ দিৱস প্ৰতি বৰ্ষৰ দৰে আজিৰ দিনটোত স্মৰণ কৰা হয় প্ৰতিগৰাকী বীৰ শ্বহীদক দলগাঁৱত অসম আন্দোলনত মৃত্যুবৰণ কৰা 855 গৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত এই শ্বহীদ দিৱস ঐতিহাসিক তেজেত হোৱা অসম আন্দোলনত মৃত্যুবৰণ কৰা 855 গৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত আজি চৌদিশে উদযাপন কৰা হয় শ্বহীদ দিৱস এই অমৰ শ্বহীদসকলৰ স্মৃতি যুগমে কৰি ৰাখিবলৈ গুৱাহাটী পশ্চিম বৰাগাঁৱত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমান্তৰালভাৱে দলগাঁৱত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দলগাঁও সমজিলাৰ অধীনত উদযাপন কৰা হৈছে শ্বহীদ দিৱস দলগাঁও টাউন খেলপথাৰত প্ৰতিগৰাকী জাতীয় শ্বহীদক স্মৰণ কৰা হয় দলগাঁও সমজিলা আয়ুক্ত অজিত কলিতা দলগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰা সহকাৰী আয়ুক্ত ক্ৰমে তৃষ্ণা শৰ্মা নীলিম গায়ন দলগাঁও শিয়ালমাৰী প্ৰাথমিক শিক্ষা বিষয়া পবিত্ৰ তামুলীৰ লগতে বহুকেইগৰাকী অতিথি উপস্থিত থাকে সমান্তৰালভাৱে দলগাঁৱৰ ভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয় চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিদ্যাৰ্থী শিক্ষক কৰ্মচাৰী উপস্থিতিত থাকি এই অনুষ্ঠানৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট AIN লাইভ নমস্কাৰ আজি আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ দলগাঁও সমষ্টিত দলগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত আমি শ্বহীদ দিৱস পালন কৰিছোঁ এই যে আমাৰ 860 গৰাকী শ্বহীদ তেওঁলোকৰ ত্যাগক আমি ইয়াত শ্ৰদ্ধাঞ্জলি দিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে আমাৰ এই দলগাঁও সমষ্টিত যেকেইগৰাকী শ্বহীদ পৰিয়াল আৰু আমাৰ নিৰ্যাতিত পৰিয়ালৰ মানুহ তেওঁলোকক আমি আমাৰ ইয়ালৈ নিমন্ত্ৰণ দি লৈ আনিছোঁ আৰু তেওঁলোকক আমি যথাসম্ভৱ সন্মান দিবলৈ চেষ্টা কৰিছোঁ আৰু এই জাতীয় শ্বহীদৰ যি ত্যাগ এই ত্যাগক আমি সুৰক্ষিত কৰি আমি আগুৱাই যাম আৰু অসমখন তেওঁলোকৰ আদৰ্শৰে আদৰ্শিত কৰিবলৈ চেষ্টা কৰিম এই সম্পৰ্কে কি ক'ব আছে তাতো এনেকৈ আমাৰ এই যিটো আজি শ্বহীদ তোৰণ উন্মোচন কৰিছে আৰু তাত আমাৰ আটাইকেইজন শ্বহীদৰ এই ফটো মূৰ্তি তাত লগোৱা হৈছে আৰু এই সুযোগতে মই সমগ্ৰ অসমবাসীক সমগ্ৰ ভাৰতবাসীক এবাৰ হ'লেও সেই স্থানলৈ গৈ আমাৰ সেই স্থানডোখৰ পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996